কৃষ্ণ জয় গুৰু শংকৰ গুৰু বিষয়ক কথা লৈ এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো। গুৰু মানে কি? যি আন্ধাৰ বিনাশী পোহৰৰ বাট দেখুৱাব পাৰে সেইজনেই গুৰু। অসমৰ গুৰু কোন আছিল বা কিমানজন গুৰুৰ জন্ম হৈছে বা বৰ্তমান কোন কোন গুৰু আছে এই বিষয়ে এটা আলোচনা কৰিব খুজিছো আপোনালোকৰ লগত। চৰিত পুথিত কৈছে, ইটো দেশে পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্ম কৰ্ম লোকে কৰে সম্প্ৰতি, নানা দেৱ পূজয় কৰে বলিদান, হংস ছাগ মহিষ কাটে অসংখ্য প্ৰমাণ, নষ্ট ভৈল লোক দেখি ইটো সংসাৰত, কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত, ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ। চৰিত পুথিত কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকহে গুৰু বুলি কোৱা হৈছে। এতিয়া বহুতে প্ৰশ্ন কৰে যে মাধৱদেৱ গুৰু নহয় নেকি? হয়, আমি অসমৰ জনগণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু বুলি মানে, বহুতে শ্ৰী শ্ৰী মাধৱদেৱকো গুৰু বুলি মানে, আৰু বহুতে শংকৰ মাধৱক অভিন্ন বুলি কয়। তাৰমানে এজনক শংকৰক গুৰু বুলি ক'লে মাধৱদেৱকো গুৰু বুলি কোৱা হয়। বহুতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক পৰম গুৰু বুলি মানে আৰু শ্ৰী মাধৱদেৱক গুৰু বুলি মানে। বহুতে হৰিদেৱক গুৰু বুলি কয়, বহুতে দামোদৰদেৱক গুৰু বুলি কয়। কিন্তু চৰিত পুথিত এইবিলাকৰ কথাও বিস্তৰভাৱে ব্যাখ্যা কৰা আছে। আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেহে দামোদৰদেৱ আৰু হৰিদেৱক শিষ্যত্ব প্ৰদান কৰিছিল। দামোদৰদেৱৰ এটা কাহিনী আছে চৰিত পুথিত পোৱা যায়, আৰু বিভিন্ন চৰিত পুথিত বিভিন্ন ধৰণে কথাবিলাক পোৱা যায়। আৰু মই নিজেও ব্যক্তিগতভাৱে বহুকেইখন চৰিত পুথি পঢ়ি বেছিভাগত যিটো আছে সেইটোকে মানিবলৈ বাধ্য হৈছোঁ। গুৰুজনাৰ একান্ত ভকত ৰামদাস আটাই নিজৰ থানত তেওঁ যেতিয়া ভাগৱত পাঠ কৰি থাকে, নাম প্ৰসংগ কৰি থাকে, তেতিয়া এজন ব্যক্তিয়ে সদায় তালৈ আহি তাত বহি এই নাম আৰু পাঠৰ এই কৃষ্ণৰ গুণানুকীৰ্তনত অংশগ্ৰহণ কৰে। তেতিয়া বহুদিন তেনেকৈ দেখি ৰামদাস আটাইয়ে তেখেতৰ লগত আলোচনা হ'ল, গম পালে যে তেখেতৰ নাম দামোদৰদেৱ। আৰু দামোদৰদেৱক ক'লে যে তুমি ইয়ালৈ অহাতকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্থানলৈ ব'লা, তাত তুমি ইয়াত ভক্তি ৰসত বুৰ যাব পাৰিবা, কাৰণ তোমাৰ এটা বেলেগ ধৰণৰ তোমাৰ গুণ আছে বুলি গম পাইছোঁ। তাৰপিছতে ৰামদাস আটাই দামোদৰদেৱক মহাপুৰুষ শংকৰদেৱৰ ওচৰলৈ লৈ যায়, আৰু পাছত দামোদৰদেৱক ব্ৰাহ্মণ বুলি গম পায়। তেখেতক শৰণ দিয়া নাছিল যদিও পাছত তেখেতে অনুনয় বিনয় কৰাত মহাপুৰুষ শংকৰদেৱে তেখেতক শৰণ দিবলৈ বাধ্য হয়। আৰু পাছত যিসকল ব্ৰাহ্মণে গুৰুজনাৰ ওচৰত শৰণ ল'বলৈ আহিছিল সেইসকলক শৰণ দিয়াৰ দায়িত্ব দামোদৰদেৱৰ অৰ্পণ চৰিত পুথিত আছে। অৰ্থাৎ দামোদৰদেৱো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এজন প্ৰধান শিষ্য হয়। ঠিক তেনেকৈ হৰিদেৱো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এজন প্ৰধান শিষ্য। অৰ্থাৎ গুৰু বুলি ক'লে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকহে বুজিব লাগিব। মাধৱদেৱ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য, এইখিনি কথা আপোনালোক সকলোৱে জানে। ঠিক তেনেদৰে দামোদৰদেৱ, হৰিদেৱ, শ্ৰীৰাম আটৈ, নাৰায়ণ দাস ঠাকুৰাতা এইসকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত ভকত। এটা কথা অৱশ্যে চৰিত পুথিত আছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল, শ্ৰী শ্ৰী মাধৱদেৱো তেওঁৰ লগত গৈছিল। গতিকে তেতিয়া অন্য যিমানখিনি ভকত আছিল সেই সমস্ত ভকতৰ দায়িত্ব শ্ৰী শ্ৰী দামোদৰদেৱৰ হাতত অৰ্পণ কৰি থৈ গৈছিল। বহুতে প্ৰশ্ন কৰে যে গুৰুজনাৰ আৱিৰ্ভাৱৰ আগতে অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচলন নাছিল নেকি? গুৰুজনাইহে বৈষ্ণৱ ধৰ্ম অসমলৈ প্ৰথম আনিছিল নেকি? কথাটো ঠিক তেনেকুৱা নহয়। অতীজৰে পৰা অসমত বৈষ্ণৱ শাক্ত শৈৱ এটা মিশ্ৰিতভাৱে চলি আছিল, আৰু এতিয়াও বহুকেইজন বৰেণ্য লোকে বৈষ্ণৱ ধৰ্ম অসমত প্ৰচাৰ কৰিছিল। কিন্তু বেছিভাগ ক্ষেত্ৰতে এটা মিশ্ৰিত ভাৱত, মানে বৈষ্ণৱ ধৰ্মৰ পৰা কিছু ফালৰি কাটি আহি এই ধৰ্মটো প্ৰচাৰ চলি আছিল। অৰ্থাৎ ধৰ্মটোৰ কিছু বিভ্ৰান্তি ঘটিছিল বুলি চৰিত পুথিত পোৱা যায়। গতিকে গুৰুজনাইও সেই সময়ত বৈষ্ণৱ ধৰ্মৰ যিকেইজন কবিয়ে প্ৰচাৰ কৰিছিল তেখেতলোকৰ নাম বিনয়ভাৱে স্মৰণ কৰিছে। উদাহৰণস্বৰূপে সেই সময়ত এজন বৰেণ্য কবি আছিল মাধৱ কন্দলী। তেখেতে ৰামায়ণখন অনুবাদ কৰিছিল, কিন্তু সম্পূৰ্ণ ৰামায়ণখন পোৱা নগৈছিল। আৰু তেতিয়া গুৰুজনাই যেতিয়া হাতত কলম ল'বলৈ আগবাঢ়িছিল তেতিয়া সংশয় ভাৱ এটা প্ৰকাশ কৰিছিল আৰু বিনয় ভাৱ প্ৰকাশ কৰিছিল মাধৱ কন্দলীৰ প্ৰতি। কি বুলি কৈছিল
শিৱকবি অপ্ৰমাদী মাধৱ কন্দলী আদি বীৰশিলা পদে ৰাম কথা হস্তিৰ দেখিয়া লাদ সহা যেন ফাৰমাৰ্গ মূৰ ভৈল তেহনয় অৱস্থা। অৰ্থাৎ মাধৱ কন্দলীক গুৰুজনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰিছে, গতিকে ইমান ডাঙৰ সন্মান দিছে। গতিকে সেই কবিজনে যিহেতু ইমান সুন্দৰভাৱে আগবঢ়াই নিছে বৈষ্ণৱ পন্থাটোক, ৰামায়ণখন অনুবাদ কৰিছে, গতিকে মই জানো তেখেতৰ সমানে আগবাঢ়িব পাৰিম। গতিকে ইমান বিনয়ভাৱে গুৰুজনাই কথাটো কৈছে চাওকচোন। আৰু পাছত সেইবাবে গুৰুজনাই মাধৱ কন্দলীয়ে যিকেইটা খণ্ড অনুবাদ কৰিছিল সেইকেইটাত হাত দিয়া নাই, যিকেইটা খণ্ড বাকী থাকি গৈছিল বা সেই সময়ত পোৱা নগৈছিল সেইকেইটা খণ্ডহে গুৰুজনাই অনুবাদ কৰিছিল ৰামায়ণৰ, আৰু মাধৱ কন্দলীৰ ৰামায়ণৰ লগত একেলগে লগ লগাই দিছিল। সেই সময়ত বিচ্যুতি ঘটা বৈষ্ণৱ ধৰ্মক গুৰুজনাই সংস্কাৰ সাধন কৰে। গুৰুজনাই যিটো নতুন ধৰ্ম প্ৰচাৰ কৰে সেইটোক মাধৱদেৱে একহৰণ হৰিনাম ধৰ্ম বুলি অভিহিত কৰিছে, যাক বহুতে নৱবৈষ্ণৱ ধৰ্ম বুলি কয়। আচলতে এইটো ধৰ্ম বা বৈষ্ণৱ ধৰ্মৰ এই পন্থাটোক কোৱা হয় একহৰণ হৰিনাম ধৰ্ম। যদিও মাধৱদেৱো আমাৰ গুৰু, কিন্তু স্বয়ং মাধৱদেৱে কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকহে গুৰু বুলি অভিহিত কৰিছে, আৰু তেৰাই যে পৰম গুৰু সেইটোকে আমাৰ অসমৰ সমস্ত জনগণৰ বাবে এই কথাটো প্ৰকাশ কৰিছে। আৰু তেওঁৰ ৰচিত নামঘোষাত ইয়াত বহুকেইটা পদ পোৱা যায়। জয় গুৰু শংকৰ সৰ্বগুণ আকৰ জাকেৰি নাহিকে উপাম তুহাৰী চৰণেকো ৰেণু শতকোটি বাৰেক কৰহু প্ৰণাম। আকৌ বস্তু প্ৰকাশত কৈছে হৰিনাম অৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। আকৌ নামঘোষাত এইবাৰ কি বুলি কৈছে চাওক। পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেৰা অতি গুপ্ত স্বৰূপে আছিল লোকক কৃপায়ে হৰি শংকৰ স্বৰূপে আঁকি ভাঙ্গি সমস্তকে দিল হৰিম প্ৰেমৰস অমৃত নিধিক বান্ধি গুপ্ত কৰি থৈল দেৱগণে দয়ালু শংকৰে পায় তুলি মুদ ভাঙ্গি দিলা সুখে পান কৰা সৰ্বজনে হৰিনাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল বুলি ৰংগ কৰে দেৱ সৰ্ব হেন হৰি নাম ধৰ্ম শংকৰে বিদিত কৰি চুৰ কৈলা দেৱতাৰ গৰ্ব। অৰ্থাৎ যি হৰিনাম গুপ্ত আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই গুপ্ত হৰিনাম জগতৰ কাৰণে প্ৰকাশ কৰি দিলে, সমস্ত জনগণৰ কাৰণে মুকলি কৰি দিলে। সেইবাবে মাধৱদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বহু ভগৱন্তৰ অৱতাৰ বুলি অভিহিত কৰিছে। আৰু অসমৰ বৈষ্ণৱপন্থীসকলে যিসকলে গুৰুজনাক মানে আৰু তেখেতসকলে গুৰুজনাক বহু ভগৱন্তৰ অৱতাৰ বুলি গণ্য কৰে। মাধৱদেৱৰ এই বাক্যশাৰীতে তাৰ প্ৰমাণ পোৱা যায়। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যৌ হৰি মাৰণ কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। গতিকে গুৰুজনাৰ যে ঐশ্বৰিক শক্তি আছিল, তেৰা যে ঈশ্বৰ প্ৰদত্ত সন্তান বা ঈশ্বৰৰ অৱতাৰ, এই কথা চৰিত পুথিত বহু কাহিনী পোৱা যায়। মাধৱদেৱ, নাৰায়ণ দাস ঠাকুৰাতা, চানখাই, তেখেতসকলৰ বহু কাহিনী আছে যিবিলাকৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যে ঐশ্বৰিক শক্তিৰ অধিকাৰী আছিল এই কথাৰ প্ৰমাণ পোৱা যায়। এতিয়া সেইখিনি কথালৈ নাযাওঁ, বাস্তৱৰ গুৰুজনাইনো বাস্তৱত কি কৰিছিল সেই কথাখিনিকে অকণমান আৰু ক'বলৈ লৈছোঁ। গুৰুজনাৰ যি সৃষ্টিৰাজি সেইখিনিৰ বিষয়ে এটা চমু ভিডিঅ'ত আলোচনা কৰাটো অসম্ভৱ, সেইটো আপোনালোকে জানে। তথাপিতো অকণমান চুবলৈ প্ৰয়াস কৰিছোঁ। গুৰুজনাৰ যিখিনি সাহিত্যৰাজি সেইখিনিৰ ভিতৰত আছিল ভাগৱত, কীৰ্তন, ভক্তি প্ৰদীপ, হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, ৰামায়ণৰ উত্তৰকাণ্ড, গুণমালা, অংকীয়ানাট, বৰগীত ইত্যাদি। এতিয়া যদি কেৱল ভাগৱতৰ কথা চাওঁ, ভাগৱতৰ 12টা স্কন্ধৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্কন্ধৰ অনাদি পাতন, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, অষ্টম স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন, দশমৰ আদিভাগ আৰু শেষ ভাগৰ কুৰুক্ষেত্ৰ যাত্ৰা আৰু একাদশ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণৰূপে গুৰুজনাই সংস্কৃত ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰে, মানে ব্ৰজাৱলী ভাষালৈ অনুবাদ কৰে। তাৰ মাজতে কিছু অংশ অনন্ত কন্দলী আৰু অন্য ভকতে অনুবাদ কৰাৰ সুবিধা কৰি দিয়ে তেওঁ স্বইচ্ছাই। এতিয়া চিন্তা কৰক, 18,000 শ্লোক আছে ভাগৱতত। গুৰুজনাৰ বাহিৰে কাৰ সাধ্য আছে এইখিনি সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰাৰ? 18,000 শ্লোক, 335টা অধ্যায়। গতিকে তাৰ বাহিৰেও ভক্তি
ৰত্নাকৰ আৰু টুটয় এই দুখন গ্ৰন্থ সংস্কৃতত গুৰুজনাই ৰচনা কৰিছিল। তাৰমানে গুৰুজনা সংস্কৃতজ্ঞ পণ্ডিত আছিল। তাৰোপৰি গুৰুজনাই যি ভাওনা চিহ্নযাত্ৰা কৰি থৈ গ'ল সেইটো বিষয়ে আপোনাৰ হওক বিদিত। তাৰপিছতো যিখিনি সংস্কৃতি দি থৈ গ'ল, যে গুৰুজনাৰ অবিহনে অসমীয়া সংস্কৃতি আৰম্ভই নহয়, অসমীয়া সাহিত্য আৰম্ভই নহয়। গতিকে তাৰ উপৰিও গুৰুজনাৰ যি শাৰীৰিক বল বিক্ৰম যোগাভ্যাস এইটোৰ আমাক এটা আদৰ্শ দেখুৱাই থৈ গৈছে, যে ভৰ বাৰিষা বুঢ়া লুইত গুৰুজনাই সাঁতুৰি পাৰ হৈ গৈছিল। গতিকে কাৰ সাধ্য আছে এইখিনি গুৰুজনাৰ যিখিনি গুণ তাৰ হাজাৰ ভাগৰ এভাগৰো অধিকাৰী হ'বৰ কাৰোবাৰ সাধ্য আছেনে? গতিকে কোনোবাই যদি ভাবে যে আজিৰ তাৰিখত মই গুৰুজনাৰ ঊৰ্ধত, গতিকে এইটো চূড়ান্ত ভণ্ডামি, অসমৰ ৰাইজে কেতিয়াও তাক গ্ৰহণ নকৰে। কোনোবাই যদি গুৰুজনাৰ যি ধৰ্মীয় পন্থা এইটোক মানি নলয়, কিবা কাৰণত তেওঁ ধৰ্মীয় পন্থাটো মানি নল'লেও গুৰুজনা যে এজন সাহিত্যৰ গুৰু, সংস্কৃতিৰ গুৰু, এই কথাটো কোনো অসমৰ কোনেও অস্বীকাৰ কৰিব নোৱাৰে। মানে সকলোৱে তেওঁক গুৰু বুলি মানিবলৈ বাধ্য। সকলে গুৰুজনাৰ এই একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ চলাই আছে সেইসকল হ'ল মহাভকত, আৰু তেখেতসকলক মই নতশিৰে প্ৰণাম জনাইছোঁ। আৰু যিসকলে গুৰুজনাক আওকাণ কৰি গুৰুজনাৰ সৃষ্টিসমূহকে লৈ সেইখিনিকে কিন্তু নিজাববীয়াকৈ প্ৰচাৰ কৰিছে, গুৰুজনাক অস্বীকাৰ কৰিছে, সেইসকল হ'ল মহাভণ্ড। আৰু এই বিষয়ে শ্ৰী শ্ৰী মাধৱদেৱে লিখি থৈ গৈছে আগতীয়াকৈ, কাৰণ তেনেকুৱা ভণ্ড আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতেও থাকিব। কৈ থৈ গৈছিল নামঘোষাত চাওঁ আহক। শ্ৰীমন্ত শংকৰে প্ৰকাশিলা গোবিন্দৰ নাম গুণ যশ, জগতৰ লোকে পৰম আনন্দে গাৱে, হেনয়ে শংকৰ গুৰু বিনে কমন কাৰণে আনজনে, লোকৰ মাজত আপুনি গুৰু বোলাৱে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিনে কোনো গুৰু আগতেও জন্ম হোৱা নাছিল, এতিয়াও জন্ম হোৱা নাই, আৰু আগলৈকো জন্ম হ'ব নোৱাৰে। এই যে বিৰল প্ৰতিভাধৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, সেইজনেই হ'ল আমাৰ পৰম গুৰু। এতিয়া বহুতে এইটোও প্ৰশ্ন কৰে যে আমি জগত গুৰু বুলি কিয় কওঁ? এতিয়া কথাটো হ'ল কি, জগত গুৰু মানে গোটেই জগতৰ মানুহেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যে গুৰু মানিব সেইটো কথা নহয়। কোনো এজন মানুহক গোটেই পৃথিৱীৰ মানুহে গুৰু মনাটো সম্ভৱ নহয়। যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো ধৰ্ম প্ৰচাৰ কৰি থৈ গ'ল, একশৰণ হৰিনাম ধৰ্ম বা যিটো পন্থা প্ৰচাৰ কৰি থৈ গ'ল, সেই পন্থাটো বা সেই ধৰ্মটো সাৰ্বজনীন, গোটেই বিশ্বৰ লোকে সেই ধৰ্মটো গ্ৰহণ কৰাৰ তাত স্কোপ আছে। তাৰমানে সেই গোটেই বিশ্বৰ মানুহে সেই ধৰ্মটো গ্ৰহণ কৰাৰ সুবিধা আছে। সেইকাৰণেহে গুৰুজনাক জগত গুৰু বুলি কোৱা হয়। যে গোটেইখিনিকে কৈ আজি এই ভিডিঅ'টি সামৰণি মাৰিছোঁ। আপোনালোকে নিশ্চয় মন্তব্যত প্ৰকাশ কৰিব। শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু, আমাৰ পৰমগুৰু।